এটা মহান পদক্ষেপ দৈনিক অসমৰ আমি যোৱা 4 আগষ্টত হীৰক জয়ন্তী বৰ্ষত উপনীত হৈছোঁ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত হীৰক জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা দৈনিক অসমে এখন কাকত আপোনালোক সকলোৰে পৰা আশীৰ্বাদ আৰু আমি দিহা পৰামৰ্শ বিচাৰিছোঁ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ আৰু বাতৰি কাকতৰ মাজৰ এটা যেন দূৰত্ব বাঢ়ি গৈছে। তাৰমানে আমি এনেকৈ এটা প্ৰচেষ্টা হাতত লৈছোঁ যে যিটো বাতৰি কাকতৰ প্ৰতি এটা অনীহা দেখা যায়। বাতৰি কাকত নপঢ়ে আৰু হয়তো বহুতে মানে সময় নাপায়। আমি আশা ৰাখিছোঁ কি আমি দুখনকৈ মানে বাতৰি কাকত ইয়াতে এখন সদায় হেল্ল' ভাই উনিকল কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আক্ৰমণ ভাই। আজি আপোনালোকৰ এটা বিশেষ ধৰণৰ বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ পাটাচাৰকুছি নিৰ্মল হলে মহাবিদ্যালয় আৰু প্ৰেছ ক্লাবৰ সৌজন্যত আমাৰ পাটাচাৰকুছিতে এখন পেপাৰ ষ্টেণ্ড ৰাখিব। ইয়াত 4খনকৈ পেপাৰ থাকিব আৰু এই পেপাৰ ষ্টেণ্ডটো উন্মোচন কৰিব আহিব দৈনিক অসমৰ মুখ্য সম্পাদক আমাৰ শ্ৰদ্ধাৰ হিতেশ ডেকা ছাৰ। গতিকে উন্মোচন হোৱা মুহূৰ্তবোৰ আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ, আজি আপোনালোকে যিটো অনুষ্ঠান আৰম্ভ কৰিছে বাৰ্তানীৰ অনুষ্ঠান, এই বিষয়ে অলপ মোক জনাই দিব। বাতৰিটো এটা আমাৰ মানে অতি প্ৰয়োজনীয়, আমি ভাবোঁ আৰু অতি প্ৰয়োজনীয় পদক্ষেপ হৈছে। ইয়াৰ জৰিয়তে বৰ্তমান সময়ত যিটো বাতৰি কাকতৰ প্ৰতি এটা অনীহা দেখা যায়। বাতৰি কাকত নপঢ়ে আৰু হয়তো বহুতে মানে কিনিবও নোৱাৰে আৰু সময় নাপায়। আমি আশা ৰাখিছোঁ কি আমি দুখনকৈ মানে বাতৰি কাকত ইয়াতে এখন সদায় দৈনিক বাতৰি কাকত দুই ঠাইত থওঁ আমি, দুই জেগাত। আৰু নিৰ্মল হলে মহাবিদ্যালয় আৰু পাটাচাৰকুছি প্ৰেছ ক্লাবৰ মানে সহযোগত কাম কৰা হৈছে। আমাৰ এই প্ৰচেষ্টাক সন্মান দিবলৈ আহিব আৰু উন্মোচন কৰিব দৈনিক অসম কাকতৰ সম্পাদক মাননীয় ডক্টৰ হিতেশ ডেকা ছাৰে। আৰু আশা ৰাখিছোঁ তাৰমানে কি আৰু আমাৰ যুৱচামে বা যিকোনো ব্যক্তিয়ে যাতে নিউজ পেপাৰ মানে বাতৰি কাকত পঢ়ে। আচ্ছা, এইটো হ'ল আমাৰ মূল উদ্দেশ্য। ঠিক আছে, থেংক ইউ ছ' মাছ। হিতেশ ডেকা ছাৰক সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব প্ৰিন্সিপাল ছাৰে। আমাৰ মাজত উপস্থিত আছে সন্মানীয় ডক্টৰ হিতেশ ডেকা ছাৰক এই অঞ্চলৰ ৰাইজ এটা মহান পদক্ষেপ দৈনিক অসমৰ আমি যোৱা 4 আগষ্টত হীৰক জয়ন্তী বৰ্ষত উপনীত হৈছোঁ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত হীৰক জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা দৈনিক অসমে এখন কাকত আপোনালোক সকলোৰে পৰা আশীৰ্বাদ আৰু আমি দিহা পৰামৰ্শ বিচাৰিছোঁ। আজিকালি কলেজবিলাকৰ ধাৰণা আৰু কৰ্মপদ্ধতি সলনি হ'ল। সমাজৰ সৈতে সেতু বন্ধনৰ উদ্দেশ্য ৰাখি নিৰ্মল হলে কলেজে পাটাচাৰকুছি প্ৰেছ ক্লাবৰ লগত যুটীয়াভাৱে যি বাৰ্তানীৰ আয়োজন কৰিছে, এইটো মহান পদক্ষেপ। মোৰ শুভেচ্ছা থাকিল। আমি আশা কৰিম এই অঞ্চলৰ ৰাইজে সাধাৰণতে এতিয়া বাতৰি কাকত আলোচনী যে পঢ়াৰ প্ৰৱণতা কমি গৈছে, অন্ততঃ আজিৰ এই পদক্ষেপে দোকানখনলৈ অহা মানুহজনক বা বাতৰুৱাজনক মৰমৰ ছাত্ৰ ছাত্ৰীজনক ইয়াত আহি কাকতখন পঢ়াৰ সুযোগ পাব। আপোনালোক সকলোলৈকে মই আন্তৰিক সম্ভাষণৰ শুভেচ্ছা থাকিল। ধন্যবাদ। ডক্টৰ হিতেশ ডেকা ছাৰ দৈনিক অসম গ্ৰুপৰ সম্পাদক সহিতে মোৰ শ্ৰদ্ধাৰ বিভিন্ন পদবীত থকা ব্যক্তিসকল, শ্ৰদ্ধাৰ নিৰ্মল হলে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, সন্মানিত কৰ্মচাৰীবৃন্দ, শিক্ষকবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল, মোৰ সতীৰ্থবৃন্দ, আমাৰ এটাই চিন্তা আছিল যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ আৰু বাতৰি কাকতৰ মাজৰ এটা যেন দূৰত্ব বাঢ়ি গৈছে। তাৰমানে আমি এনেকৈ এটা প্ৰচেষ্টা হাতত লৈছোঁ যে পঢ়ুৱৈ আৰু পেপাৰখনৰ মাজত দূৰত্ব যেন আমি অলপ কমাই দিব পাৰোঁ। কাৰণ ব্যস্ততাৰে ভৰা এই পৃথিৱীত মানুহে 2 মিনিট সময়ৰ কাৰণে হ'লেও ইয়াত এবাৰ ভুমুকি মাৰাৰ কাৰণে সুবিধা পাব আৰু তেওঁ সেইখিনি সময়তে বাতৰি কাকতখন পঢ়িব পাৰিব। হয়তো সেইজন জেনেৰেল মানুহো হ'ব পাৰে, কোনোবা ছাত্ৰও হ'ব পাৰে, কোনোবা ছাত্ৰীও হ'ব পাৰে। মুঠতে আমাৰ আশা ইয়াৰ পৰা আমি উপকৃত হ'ম আৰু এটা পঢ়াৰ মানসিকতা মানুহৰ মাজত গঢ় লৈ উঠাত এই প্ৰচেষ্টাই অলপ হ'লেও অৰিহণা যোগাব, আমি তাৰে আশাবাদী। আমাৰ এই অনুষ্ঠানটো ইমান
বাৰ্তানিৰ পৰ্বটো ইমানতে সমাপ্ত হ'ল আমাৰ শ্ৰদ্ধা ৰাজেন্দ্ৰ ছাৰে ক'লে সমাপ্ত হোৱা বুলি আৰু এতিয়া ছাৰসকলে আপোনাৰ ভূপেন হাজৰিকা প্ৰেক্ষাপথলৈ যাব আৰু আপোনালোকক মই পেপাৰ ষ্টেণ্ডবিলাক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ দেখিছেনে এই আপোনাৰ 4খনকৈ ইয়াৰ পেপাৰ থাকিব আৰু এই থাকিব আপোনাৰ ড্ৰিমলেণ্ড হোটেল এণ্ড ৰেষ্টুৰেণ্ট আৰু আৰোগ্য মেডিকেলৰ সন্মুখত থাকিব ৰাতিপুৱাৰ পৰা ৰাতিলৈকে থাকিব আপোনালোকৰ সুবিধা অনুমতে ইয়াত পঢ়িব পাৰিব থেংক ইউ আৰু যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই লাভ ইউ